নমস্কাৰ সাহিত্য সৌৰভৰ সমূহ দৰ্শক বৃন্দলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। 2021 চনৰ জানুৱাৰী 3 সংখ্যা মাহেকীয়া বাৰ্তালোচনী ৰণাংগনত মোৰ এটি নিবন্ধ প্ৰকাশ হৈ ওলাইছিল। সেই নিবন্ধটোকে আজি মই আপোনালোকৰ সন্মুখত পাঠ কৰি দিছোঁ। নিবন্ধৰ শিৰোনাম সৌৰভ কুমাৰ চলিহাৰ অবিস্মৰণীয় সৃষ্টি বীণা কুটিৰ। ৰামধেনুৰ গল্প প্ৰতিযোগিতাত অশান্ত ইলেক্ট্ৰন নামৰ অগতানুগতিক ধাৰাৰ গল্প ৰচনাৰে গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰা সুৰেন্দ্ৰনাথ মেধি তেতিয়াই পৰিৱৰ্তিত হৈছিল সৌৰভ কুমাৰ চলিহা নামৰ গল্পকাৰজনলৈ। গল্প লিখাৰ পৰম্পৰাগত ৰীতি পৰিত্যাগ কৰি নিজৰ চিন্তা চৰ্চাৰে তেওঁ নিৰ্মাণ কৰি উলিয়াইছিল নব্য ৰচনা ৰীতি। অশান্ত ইলেক্ট্ৰন, দুপৰীয়া, এহাত দাবা, গোলাম, সৌৰভ কুমাৰ চলিহাৰ স্বনিৰ্বাচিত গল্প, কবি আদি তেওঁৰ প্ৰকাশিত গল্প সংকলন। প্ৰায় প্ৰতিটো সৃষ্টিতে এক বিস্ময়কৰ নতুনত্বই তেওঁৰ মৌলিক সৃষ্টি প্ৰতিভাৰ স্বাক্ষৰ দাঙি ধৰে। গোলাম গল্পপুথিৰ বাবে তেওঁক 1974 চনত সাহিত্য অকাডেমী বঁটাৰে সন্মানিত কৰা হয়। সৌৰভ কুমাৰ চলিহাৰ গল্পৰ বিষয়বস্তু ব্যাপক আৰু বৈচিত্ৰ্যময়। আধুনিক জীৱনৰ বিভিন্ন বিষয়ে তেওঁৰ গল্পত স্থান পাইছে। তেওঁৰ গল্প সম্পৰ্কত সমালোচক উপেন্দ্ৰনাথ শৰ্মাৰ অভিমত এনেধৰণৰ: আধুনিক মনস্তত্বৰ অনুচেতনা স্ৰোতৰ বহুল প্ৰয়োগৰ যোগেদি বাস্তৱক ধৰি ৰাখিবলৈ তেওঁ সততে যত্নবান। বহু ক্ষেত্ৰত চলিহাৰ গল্প মানুহৰ অভিজ্ঞতাৰ চেত কিছুমানৰ সমষ্টি মাথোন। এইবোৰ গল্পকাৰৰ চৈতন্যত ঐক্যকেন্দ্ৰিক হৈছে। তেওঁৰ গল্পৰ গতি সৰল ৰৈখিক নহয়, বৃত্তধৰ্মীহে। 1971 চনত প্ৰকাশ হৈছিল বীণা কুটিৰ নামৰ গল্পটো। এই গল্পটোৱে গল্পকাৰ সৌৰভ কুমাৰ চলিহাৰ তীব্ৰ সংবেদনশীল মনৰ মননশীলতা আৰু প্ৰকাশভংগীৰ দক্ষতা অতি সুন্দৰতৰ ৰূপত প্ৰকাশ কৰিছে। গল্পটোৰ মানৱীয় আবেদন অতিকৈ হৃদয়স্পৰ্শী আৰু প্ৰাণময়। গল্পকাৰৰ ভাষাত আজিকালিৰ বিৰল দৰ্শন এডাল বীণা ফুলৰ গছ বাৰাণ্ডাৰ বাঁহৰ জালি বগাই উঠি গৈছে। ইমান দূৰৰ পৰাও চকুত পৰে তাৰ পাতবোৰ পোকে খাইছে। এটাও ফুল নাই, পাতবোৰত ধূলিৰ তৰপ। সৌৰভ কুমাৰ চলিহাৰ সৃষ্টিৰ ৰূপ আৰু মেধাৰ দিশটোৱে পাঠকক বাৰুকৈ মুগ্ধ কৰিছিল। এক নৱলব্ধ চেতনাৰে এজন সংবেদী শিল্পীৰ হৃদয় উচ্চাৰিত সত্য তেওঁৰ প্ৰকাশ পাইছিল এনেদৰে: এককহে ব্যক্তিত্বহীন, নিবিড়তাবিহীন RCC বিল্ডিঙৰ খুপুৰি এটাতকৈ বীণা কুটিৰ বহুগুণে কাম্য। ভাড়া লাগে 50 টকা বেছি হওক, লাগে 100 টকাই বেছি হওক। সৌৰভ কুমাৰ চলিহাৰ জৰিয়তে অসমীয়া সাহিত্যত এটা নতুন গদ্যভংগীৰ সূচনা হৈছিল, যি আছিল কাব্যিক, সাংগীতিক আৰু বাস্তৱিক। এজন প্ৰকৃত শিল্পীৰ দৰে কোনো দৰ্শনৰ দ্বাৰা চালিত নহৈ তেওঁ মাথো বহন কৰিছে এটি কবি চিত্ৰ, এখনি বীণা, যাৰ ওপৰেৰে জীৱন বতাহৰ দৰে বৈ গ'লে এটি সংগীত বাজি উঠে। আমি উপলব্ধি কৰাতকৈ বহুত বেছি আশ্চৰ্যকৰ আৰু সমৃদ্ধ ৰূপত তেওঁ জীৱনক চিত্ৰিত কৰিছিল। মানুহক ক'বলৈ তেওঁৰ বহুত কথা আছিল। জীৱন জগতৰ অতি ঘনিষ্ঠ অথচ অপৰিচিত মৰ্মান্তিক ৰহস্যৰ সম্ভেদ তেওঁ পাঠকক দিবলৈ বিচাৰিছিল। বীণা কুটিৰ সেই ঘৰটো, যিটো ঘৰ মনৰ চকুৰ আগত লৈ তাৰ কল্পিত অতীত আৰু ভৱিষ্যতৰ ছবি এখন অবিস্মৰণীয়ভাৱে দাঙি ধৰিছে।
তেনেকৈ কৰবাত এই পৰিৱৰ্তনৰ মাজতো অপৰিৱৰ্তিত মানুহৰ চৰিত্ৰই যেন নতুন ৰূপত ধৰা দি গৈছে। চৰিত্ৰৰ বাহিৰৰ আৱৰণ ভেদ কৰি মনৰ গোপন কক্ষত পোহৰ পেলোৱাৰ প্ৰয়াসে জীৱনক জুখি চোৱা আৰু বুজি পোৱাৰ চিৰন্তন মানৱীয় হেঁপাহৰ কথাকে প্ৰতিফলিত কৰে। গল্পকাৰৰ ভাষাত ৰঙা তৰলখিনিত যেন প্ৰতিবিম্বিত হৈ উঠিব ধৰিছে এটা সৰু এল আকৃতিৰ অসম টাইপ ঘৰ, বীণা কুটীৰ। অজস্ৰ বীণা ফুল বাৰাণ্ডাৰ তলৰ খাহনিত সৰি পৰিছে। তলমূৰ কৰি ছোৱালী এজনীয়ে কঁকালত চাদৰ গুজি লৈ বাৰাণ্ডাখন সাৰিছে। সৌৰভ কুমাৰ চলিহাই নাগৰিক জীৱনৰ দ্ৰুত আৰু অস্থিৰ অনিশ্চয়তাই সৃষ্টি কৰা নিসংগতাত জৈৱিক প্ৰেৰণাৰ প্ৰয়োজন অনুভৱ কৰিছিল। সেই অস্থিৰ বাস্তৱতা আৰু প্ৰশান্তিৰ সম্ভাৱনীয়তাৰ মাজৰ পৃথিৱীখনতে তেওঁ ৰাতি ৰেল, বীণা কুটীৰ, সিহঁতেও পাহাৰ বগালে, বাসন্তিকাৰ দৰে গল্পবোৰ লিখিছিল। পাঠকে অনুভৱ কৰে কৃত্ৰিম নিৰ্দয় নগৰীয়া জগতখনৰ পৰা তেওঁ গল্পৰ উপকৰণ আহৰণ কৰিছিল। দুখবোধ, নৈৰাশ্য, একাকিত্বৰ যন্ত্ৰণাই সৃষ্টি কৰা আৱেগময় ৰীতিটোৰ মাজত সক্ৰিয় হৈ পৰে গল্পকাৰৰ নিজৰ প্ৰৱাহিত চেতনা। গল্পকাৰৰ ভাষাত উৎফুল্ল চিত্তে চাইকেল মাৰি ঘৰ পালোঁ। ৰাতি খুব সুন্দৰ টোপনি আহিল, কি শান্তি। বাণিজ্য আৰু অৰ্থাগম চিন্তাত যেতিয়া প্ৰতি বৰ্গফুট মাটি, প্ৰতি ঘনফুট বায়ু দালানীকৃত, ডিজেলৰ ধোঁৱা, কল কব্জাৰ ঘৰ ঘৰ, লাভ লোকচানৰ চক্ৰবিহু আৰু ব্যয় সংকুচিত ফ্ল'ৰচেণ্ট উজ্জ্বলৰ তলৰ যথেচ্ছা ধূলি আৰু কদৰ্যতা আৰু দুৰ্গন্ধ আৱৰ্জনাৰে বায়ুমণ্ডল সংপৃক্ত। তেনেকুৱা অৱস্থাত পৃথিৱীত আজিও আছে এজন পৰমেশ, এহাল ভৱানন্দ বীণা। ৰিনফ'ৰ্ড কংক্ৰিটৰ ৰুচি বিবৰ্জিত আকাশচুম্বী উদ্ধতই যাক প্ৰভাৱিত নকৰে, যাক ভাড়া দিয়া নালাগে, মাহে অতিৰিক্ত ৩০০ টকা নালাগে, বা হয়তো লাগে, কাক নালাগে। কিন্তু যিসকলে এতিয়াও উপলব্ধি কৰে যে তাতকৈ সুন্দৰ কথা, এটা শ্ৰদ্ধেয় স্মৃতি জীয়াই ৰখা, তাতকৈ ডাঙৰ কথা আত্মাৰ নিশ্বাসৰ বাবে এটুকুৰা খোলা আকাশ, প্ৰাণৰ স্পন্দনৰ বাবে এছাটি মুকলি বতাহ, চকুৰ শ্ৰান্তিৰ বাবে এডৰা সেউজীয়া ঘাঁহনি, এজোপা বীণা গছ য'ত মনৰ মুকুল ধৰিব, নিস্তব্ধ নিশা আৰু অলস মধ্যাহ্ন, এখন বাৰাণ্ডা, এটা পুৰণি গুঞ্জন ধ্বনি, এটা বিলীয়মান প্ৰিয় পৰিৱেশ। বীণা কুটীৰ গল্পটো ভালকৈ অধ্যয়ন কৰিলে আমি বুজি পাম যে এই লেখাটো গল্পৰ ছদ্মনামত এটা বেদনাময় মন্তব্য। চলিহাৰ ৰচনাসমূহৰ সৰহভাগেই হয়তো গল্পৰ ৰূপকল্পত উপস্থাপিত মন্তব্যই আছিল। এই গল্পটোৰ মই এটা চৰিত্ৰ নহয়, তেওঁ এজন দ্ৰষ্টা আৰু কথক। নগৰকেন্দ্ৰিক সভ্যতাই মানুহক ভোগবাদী আৰু অৰ্থসৰ্বস্বৰ এক মানসিকতাৰ অধিকাৰী কৰি তুলিছে। অৰ্থৰ পিছে পিছে লহৰি ফুৰোতে জীৱনক সুন্দৰভাৱে উপভোগ কৰাৰ পৰাও মানুহে আজি দুখ লগাকৈ বঞ্চিত হৈছে। আধুনিক মানুহৰ জীৱনৰ এই নিৰ্মম সত্য কথকজনৰ সংবেদনশীল মনত ধৰা দিছে। কথকজন পৰম্পৰাগত ধ্যান ধাৰণাৰ প্ৰতি শ্ৰদ্ধাশীল। তেওঁৰ মনৰ মাজত থকা সেই নৈতিক মূল্যবোধৰ আধাৰতে বীণা কুটীৰৰ প্ৰতিজন সদস্যই এক সুকোমল মানৱীয় অনুভূতিৰে সজীৱ হৈ উঠিছে। চহৰৰ মাজমজিয়াত এটি পুৰণি অসম টাইপৰ ঘৰ এনেই পৰি আছে। ঘৰটো ভাঙি দি তাৰ ঠাইত এক সুউচ্চ অট্টালিকা বন্ধাৰ সামৰ্থ্য
পৰিয়ালৰ সদস্যকেইজনৰ নিশ্চয় আছে। তাৰ বিনিময়ত প্ৰচুৰ অৰ্থ তেওঁলোকৰ হাতলৈ আহিব, কিন্তু তেওঁলোকে সেইটো কৰিব বিচৰা নাই, কাৰণ ঘৰটোৰ সৈতে ভক্তি মিশ্ৰিত এক মধুৰ স্মৃতি জড়িত হৈ আছে। বৰপুত্ৰ অৰ্থাৎ প্ৰফেচাৰজনে কথকৰ কল্পনাত ধৰা দি কৈছে, পিতাই দিনে নিশাই বুঢ়া বয়সলৈকে মূৰগুজি লিখা পঢ়া কৰি থাকে, খোৱা পিন্ধাৰ কথা পাহৰি যায়। আপুনি কতদিন আহি কাষতে ৰৈ আছে, আপুনি কাহ এটা নামাৰা পৰ্যন্ত পিতাই গমেই পোৱা নাই। এই যে এটা সাধনা, কোনো আৰ্থিক লাভৰ কথা নাভাবি, মান যশৰ কথা নাভাবি, এই যে এটা জ্ঞানৰ সন্ধান, এটা ডিছইণ্টাৰেষ্টেড কুৱেষ্ট ফৰ নলেজ, এই যে ঘৰ মই দেখিছে, পিতাৰ অসংখ্য আধৰুৱা কাম, আধা লিখা প্ৰবন্ধ পাতি, যিবোৰ এতিয়া মই পাৰিলে প্ৰকাশ কৰি উলিয়াব লাগে। এই পৰিৱেশ কি মই কমাৰ্চিয়েলিজিমৰ কবলত সোমাই নোহোৱা হৈ যাব দিয়া উচিত হ'ব? আপুনি কওক গণেশদা, ঘৰটো মোক থাকিবলৈ নালাগে সঁচা, ঘৰটো এতিয়া মোৰ সম্পত্তি, মই তাৰ পৰা 2 পইচা উপাৰ্জন কৰি থাকিব পাৰোঁ সঁচা, কিন্তু সেই বুলি কি মই পিতাৰ ইমান দিনৰ অধ্যাৱসায়ৰ সকলো চিনচাপ কোকা কোলা সেৱন কৰি গল্পৰ কথকে বিনা কুটিৰ আৰু মালিক পক্ষৰ সম্পৰ্কে নানা উচ্চস্তৰীয় চিন্তাত মগ্ন হৈ থাকে, কিন্তু অৱশেষত তেওঁ আচল কথা জানিব পাৰে ঘৰটো আৰু তাৰ মালিকদ্বয় সম্পৰ্কে। 2 ভাইৰ মাজত ঘৰটোৰ স্বত্বলৈ মোকৰ্দমা চলি আছে, ঘৰটো সেয়েহে এনেই পৰি আছে। কোনে পাইগৈ, কেছ শেষ হ'লেহে বুজা যাব। গল্পৰ কথকজনে যেতিয়া কল্পনা ৰাজ্যৰ মাদকতাৰ পৰা বাস্তৱ পৃথিৱীৰ কদৰ্যতাৰ মাজলৈ উভতি আহিল, তেতিয়া তেওঁ নিৰ্মমভাৱে প্ৰত্যক্ষ কৰিলে সনাতন মূল্যবোধৰ অৱক্ষয়। সামাজিক প্ৰমূল্যবোধৰ এই স্খলনে গল্পটোত এক বিষাদ মলিন পৰিৱেশৰ সৃষ্টি কৰিছে। এৰা পৰলীয়া ঘৰ এটাক কেন্দ্ৰ কৰি এনে আতুম টোকাৰী কাহিনী নিৰ্মাণ, মধুৰ চিত্তাকৰ্ষী পৰিৱেশ ৰচনা, সাধাৰণ চৰিত্ৰক অসাধাৰণ মৰ্যাদা প্ৰদান কৰিব পৰাটো কেৱল যেন সৌৰভ কুমাৰ চলিহাৰ পক্ষেহে সম্ভৱ হৈছে। শ্ৰদ্ধাৰ দৰ্শকবৃন্দ, মই আশা কৰিছোঁ আপোনালোকে সাহিত্যৰ ৰসাস্বাদন কৰি অকণমান হ'লেও নিৰ্মল আনন্দ লাভ কৰিব পাৰিব। অনুগ্ৰহ কৰি আপোনালোকে মোৰ সাহিত্য সৌৰভ চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক, লগতে কমেণ্ট বক্সত নিজৰ মতামত প্ৰকাশ কৰক।